হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি বিএডৰ কাৰণে এপ্লিকেশ্যন কৰিম। যদি আপুনি বিএড এন্ট্ৰেন্স দিব বিচাৰি আছে আৰু আপুনি ফৰ্ম ফিল আপ কৰিবলৈ অকণমান প্ৰব্লেম পাই আছে, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি এইটো পেজত আহিব। এইটো যিটো লিষ্ট চাই আছে ইয়াতে আপুনি আহিব লাগিব। তো এইটো পেজৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থ'ম, তাতে ক্লিক কৰিলে আপুনি এইটো পেজত আহিব পাৰিব। তো এইটো পেজত অহাৰ পিছত ইয়াতে দেখা পাই আছে আপুনি 4 নম্বৰ অপশ্যনটো দেখা পাই আছে এপ্লিকেশ্যন ফৰ বিএড কমন এন্ট্ৰেন্স টেষ্ট। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে আপুনি ক্লিক হেয়াৰত ক্লিক কৰিব। ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত আপুনি এইটো পেজত আহিব। ইয়াতে দেখা পাই আছে নিউ এপ্লিকেশ্যন। ইয়াতে দেখা পাইছে নিউ এপ্লিকেশ্যন এক্সিষ্টিং এপ্লিকেশ্যন। তো মই যেহেতু ইয়াতে নতুনকৈ এপ্লাই কৰিম, ইয়াতে আপুনি ফাৰ্ষ্ট টাইম দেখা পাইছে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ, আৰু তলফালে দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰ। যদি আপুনি আগতে এপ্লাই কৰিছে তেনেহ'লে আপোনাৰ যদি এপ্লিকেশ্যন নাম্বাৰ আছে ইয়াতে এপ্লিকেশ্যন নম্বৰ দি লগ ইন কৰিব পাৰিব। তো মই যেহেতু ইয়াতে নতুনকৈ কৰিম, ইয়াতে আপুনি দেখা পাইছে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ। আপোনাৰ যিটো মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আছে সেইটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তো আপোনাৰ যিটো মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আছে সেইটো আপুনি দিব। দিয়াৰ পিছত ইয়াতে দেখা পাইছে ষ্টাৰ্ট। ইয়াত আপুনি ষ্টাৰ্ট অপশ্যনত ক্লিক কৰিব। ষ্টাৰ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি এইটো পেজত আহিব। এইটো যিটো এপ্লিকেশ্যন পেজ দেখা পাইছে ইয়াতে আপুনি আহিব। ইয়াতে অহাৰ পিছত ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাইছে পাৰ্চনেল ডিটেইলছ। ইয়াতে আপুনি পাৰ্চনেল ডিটেইলছত ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাইছে ফাৰ্ষ্ট নেম, মিডিল নেম আৰু লাষ্ট নেম। তো ইয়াতে আপোনাৰ যিটো ফাৰ্ষ্ট নেম আছে ফাৰ্ষ্ট নেম দিব। তাৰপিছত আপোনাৰ যিটো লাষ্ট নেম আছে লাষ্ট নেমটো দিব। তাৰপিছত ইয়াতে দেখা পাইছে কেণ্ডিডেটছ ইমেইল আইডি। আপোনাৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো আপুনি দিব। তাৰপিছত এইফালে দেখা পাইছে ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, তাৰপিছত পেৰেণ্টছ মোবাইল নাম্বাৰ, পেৰেণ্টছ ইমেইল আইডি। তো এইবিলাক আপুনি ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপলোড কেটাগৰী চাৰ্টিফিকেট। তো ইয়াতে আপুনি কেটাগৰী চাৰ্টিফিকেট ক্লিক কৰিলে আপোনাৰ এইকেইটা অপশ্যন আহিব আনৰিজাৰ্ভ, OBC, SC, ST প্লেন। যদি আপুনি SC, OBC, ST, STP এইবিলাক আপুনি চুজ কৰে তেনেহ'লে আপোনাৰ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু আপুনি যদি আনৰিজাৰ্ভত ক্লিক কৰে আপোনাৰ যিটো চাৰ্টিফিকেট আছে সেইটো আপোনাক আপলোড কৰিব নালাগে। তো তাৰপিছত আপোনাৰ যিটো কেটাগৰী আছে আপুনি সেইটো দিব। তাৰপিছত তলফালে আহিব। ইয়াতে আনৰিজাৰ্ভত যদি দিয়ে তেনেহ'লে আপোনাৰ ইয়াতে কাষ্টটো আপুনি জেনেৰেল দিব পাৰে। তাৰপিছত ৰিলিজন আপোনাৰ হিন্দু, মুছলিম যিটো আছে আপোনাৰ সেইটো আপুনি দিব। তাৰপিছত তলফালে নেশ্যনেলিটি যিটো ইণ্ডিয়ান থাকিব। তাৰপিছত ডমিচাইল ষ্টেট আপোনাৰ আসাম দিব। তাৰপিছত আধাৰ নম্বৰ যিটো আছে আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখা পাইছে আৰ ইউ ডিজেবিলিটি এবল, আপুনি ডিজেবিলিটি হয় নে নহয় সেইটো আপুনি ইয়েছ নো কৰিব। তাৰপিছত এইফালে দেখা পাইছে ডু ইউ বিলং টু EWS কেটাগৰী। আপোনাৰ যদি EWS থাকে তেনেহ'লে আপুনি ইউজ কৰিব, নহ'লে আপুনি ন কৰিব। এইখিনি আপুনি ফিল আপ কৰাৰ পিছত ইয়াতে ছেভ পাৰ্চনেল ডিটেইলছ দেখা পাই আছে, ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। ওপৰফালে স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে এড্ৰেছ ডিটেইলছ। তো ইয়াতে আপোনাৰ যিটো এড্ৰেছ আছে ইয়াতে আপুনি ফিল আপ কৰিব। ইয়াতে ষ্ট্ৰীট নেম যিটো আপোনাৰ ৰোড নেম আছে সেইটো আপুনি দিব পাৰে, বা লেণ্ডমাৰ্ক যিটো আছে সেইটো দিব পাৰে। তাৰপিছত ভিলেজ দিব, ডিষ্ট্ৰিক্ট দিব, ষ্টেট দিব, কাণ্ট্ৰি দিব, পিন নম্বৰ দিব। দিয়াৰ পিছত এইফালে দেখা পাইছে পাৰ্চনেল পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি আপোনাৰ ছেম হয় তেনেহ'লে এইটো বক্সত আপুনি ক্লিক কৰি দিব। এইটো বক্সত আপুনি চেক মাৰ্কটো দি দিব। তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপুনি আকৌ ইয়াতে ছেভ এড্ৰেছত ক্লিক কৰিব। ছেভ এড্ৰেছত ক্লিক কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে ইউনিক আইডেণ্টিটি ডিটেইলছ। ইয়াতে আপোনাৰ যিটো ক্লাছ 10ৰ যিটো ৰোল নম্বৰ আছে সেইটো দিব। তাৰপিছত ৰাইট চাইডত দেখা পাইছে মাৰ্কশ্বিট চিৰিয়েল নম্বৰ। আপোনাৰ যিটো ক্লাছ 10ৰ যিটো মাৰ্কশ্বিটৰ চিৰিয়েল নম্বৰ আছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত তলত দেখা পাইছে ক্লাছ 12ৰ যিটো ৰোল নম্বৰ আছে সেইটো দিব। এইফালে ক্লাছ 12ৰ যিটো মাৰ্কশ্বিটৰ চিৰিয়েল নম্বৰ আছে সেইটো দিব। তাৰপিছত আপুনি আকৌ ইয়াতে ছেভ ইউনিক আইডেণ্টিটি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে প্ৰিভিয়াছ কোৱালিফিকেশ্যন ডিটেইলছ। তো আপুনি আগত যিটো ইয়াতে ক্লিক কৰিব কোৱালিফিকেশ্যন ডিটেইলছত ক্লিক কৰিলে ইয়াতে দেখা পাইছে ক্লাছ 12, ক্লাছ SSLC, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন। ইয়াৰ পৰা আপুনি যি আপুনি পাছ কৰিছে সেইটো আপুনি ইয়াতে দিব। ইয়াতে আপুনি ফাৰ্ষ্ট টাইম ক্লাছ SSLC দিব। SSLC দিয়াৰ পিছত এনেকৈ আপুনি যিটো SSLC আছে এইটো দিব। দিয়াৰ পিছত ৰোল নম্বৰ দিব। তাৰপিছত ষ্টেটাছ আপুনি পাছ কৰিছে নে কি কৈছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত ইয়াতে দেখা পাই আছে পাছিং ইয়াৰ, আপুনি কোনটো চনত আপুনি মেট্ৰিকটো পাছ কৰিছে সেইটো দিব। তাৰপিছত মেক্সিমাম মাৰ্কছ আপোনাৰ কিমানৰ ভিতৰত আপোনাৰ মানে এক্সামটো হৈছিলে 500 নে 600 সেইটো আপুনি দি দিব। তো মেট্ৰিক যিটো পৰীক্ষা সেইটো আপোনাৰ 600ৰ ভিতৰতে হয়, 600ৰ ভিতৰত হয় সেইটো আপুনি দিব। তাৰপিছত আপুনি 600ৰ ভিতৰত কিমান পাইছে সেইটো আপুনি অপটেন মাৰ্কছত দিব। তাৰপিছত ইয়াতে আপুনি পাৰ্চেণ্টেজটো দিব। তাৰপিছত এইফালে আপোনাৰ যিটো বৰ্ড আছে সেই বৰ্ডটো আপুনি ইয়াতে দিব। দিয়াৰ পিছত ইয়াতে আপুনি
এড অপশ্যন দেখা পাইছে এইটো এড অপশ্যনত আপুনি ক্লিক কৰিব এড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো মেট্ৰিকৰ ডিটেইলছ আছে সেইটো সেভ হৈ যাব তাৰ পিছত আপুনি ইয়াতে আকৌ ক্লিক কৰি ইয়াতে 10+2 ক্লিক কৰি আপোনাৰ সেম আগৰটো নিচিনাকৈ ইয়াতে আপুনি দি দিব তো এনেকৈ আপোনাৰ যেকেটা আছে অপশ্যন সেইকেটা আপুনি ফিল আপ কৰিব কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত তলফালে আহিব তাৰ পিছত ইয়াতে দেখা পাই আছে গ্ৰেজুৱেচন ডিটেইলছ তাৰ পিছত আপোনাৰ গ্ৰেজুৱেচন ডিটেইলছত আপোনাৰ ইয়াতে দেখা পাইছে ম্যাক্সিমাম মাৰ্কস ইন মেজৰ সাবজেক্ট মেজৰ সাবজেক্টত আপোনাৰ কিমান মাৰ্কস আছিল হেতু আপুনি দিব তাৰ পিছত এইফালে দেখা পাইছে ম্যাক্সিমাম মাৰ্কস অবটেইন কিমান মাৰ্কস পাইছে যদি আপোনাৰ তলফালে এটা এমবি দেখা পাই আছে appearing subject are asked to fill 0 for mark obtained fail যদি আপুনি appearing student হয় তেনেহলে আপোনাৰ যেটো মাৰ্কস তো আহা নাই তো সেই ক্ষেত্ৰত আপুনি কি কৰিব ইয়াতে গোটেইকেটা বক্সত আপুনি 0 বহাই দিব আৰু যদি আপোনাৰ মাৰ্কস থাকে আগতে পাস কৰা থাকে তেনেহলে সেই ক্ষেত্ৰত আপোনাৰ যেটো মাৰ্কস আছে হেতু আপুনি ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত ইয়াতে দেখা পাইছে সেভ গ্ৰেজুৱেচন মাৰ্কস এটা আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ওপৰলৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে কোৰ্স এপ্লাই ফৰ কোনটো কোৰ্সৰ কাৰণে আপুনি এপ্লাই কৰি আছে এটা আপুনি ক্লিক কৰিলে অকল এটা অপচনে পাব বিএড এটা আপুনি ক্লিক কৰি ইয়াতে আপুনি এড অপচন ক্লিক কৰিব এড অপচনত ক্লিক কৰাৰ পিছত আপুনি ওপৰলৈ স্ক্ৰল কৰিব তাৰ পিছত ইয়াতে দেখা পাইছে এন্ট্ৰেন্স এক্সাম সেন্টাৰ ডিটেইলছ ইয়াতে আপুনি কোনটো সেন্টাৰত ইয়াতে আপুনি কোনটো সেন্টাৰত আপুনি এক্সাম দিব হেতু আপুনি ইয়াৰ পৰা চুজ কৰিব চুজ কৰি ইয়াতে আপুনি প্ৰিফাৰেন্সত আপুনি 1 2 3 তিনটা অপচন দিব পাৰিব ইয়াৰ পৰা আপুনি ক্লিক কৰিব আৰু ইয়াতে আপুনি এড অপচনত ক্লিক কৰিব তাৰ পিছত তলফালে আহিব আৰু পিছত ইয়াতে দেখা পাইছে আপলোড ডকুমেন্টস তো ইয়াৰ পৰা আপোনাৰ যেটো ডকুমেন্ট বিলাক আছে আপলোড কৰিব লাগিব তো ফাৰ্স্ট টাইম আপোনাৰ যেটো পাসপোৰ্ট সাইজৰ ফটো আছে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটো আপুনি ইয়াতে আপলোড কৰিব লাগিব তো ফটো যেটো কেবি হ'ব হেতু আপোনাৰ 500 কেবিতকৈ ওপৰত হ'ব নালাগিব তলত হ'ব লাগিব তাৰ পিছত এইফালে দেখা পাইছে সিগনেচাৰ হেতু আপোনাৰ সেম তাৰ পিছত আপুনি তলফালে আহিব ইয়াতে দেখা পাইছে আপলোড ডিওবি প্ৰুফ হিচাপত আপোনাৰ যেটো মেট্ৰিকৰ এডমিট কাৰ্ড আছে হেতু আপুনি ইয়াতে দিব পাৰিব তাৰ পিছত এইফালে দেখা পাইছে ফাইনাল এভেইলেবল সেমিস্টাৰ মাৰ্কশিট বা সাৰ্টিফিকেট আপোনাৰ যেটো সাৰ্টিফিকেট বা মাৰ্কশিট আছে ফাইনাল ইয়াৰৰ মানে ডিগ্ৰীৰ হেতু আপুনি ইয়াতে দি দিব দিয়াৰ পিছত তলফালে আহিব ইয়াতে আপুনি সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো পেমেন্ট কৰিব লগা আছে সেই পেমেন্ট অপচনত আপোনাক লৈ যাব তো পেমেন্ট আপোনাক 2000 এটা পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন প্ৰসেস আছে হেতু আপোনাৰ কমপ্লিট হৈ যাব তো এনেকা আপোনাৰ যেটো বিএড এন্ট্ৰেন্সৰ কাৰণে যেটো এপ্লাই কৰাৰ প্ৰসেস আছিল এনেকা আপুনি কৰিব পাৰিব তো আশা কৰো আপোনালোকৰ ভিডিওটো বহুত হেল্পফুল হৈছে যদি ভিডিওটো চাই ভাল হৈছে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত ভিডিওটো বেছিকৈ শ্বেয়াৰ কৰিব আৰু যদি আপুনি ফৰ্মটো ফিল আপ কৰিবলৈ অসুবিধা পাইছে কমেন্ট বক্সত জনাব আপোনাক সহায় কৰিবলৈ যত্ন কৰা হ'ব তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই জয় হিন্দ